Hello everyone, আজি এটা আবেলি খোৱা স্নেক্সৰ ৰেচিপি লৈ আহিছো। দুটা আলু বইল কৰি ললো, তাতে মই এটা মধ্যমীয়া সাইজৰ পিয়াজ কাটি দিছো, অকনমান ধনিয়া পাত কাটি দিছো আৰু অকনমান বেসিক মছলা জিৰা গুৰি, ধনিয়া গুৰি আৰু অকনমান কাশ্মীৰী মিৰ্চ দি দিছো। অকনমান চাট মছলাও দি দিম সোৱাদৰ বাবে। এতিয়া এইখিনি মই ভালকৈ সানিছো ধুনিয়াকৈ। অকনো গুটি নোহোৱাকৈ ভালকৈ সানিছো। হনাটো মিহি হ'ব লাগিব, ভাল হ'ব লাগিব। লৰা ছোৱালীয়ে ঠাণ্ডা বতৰ যিহেতু কিবা কিবি খাবলৈ ইচ্ছা কৰে, সদায় একেবোৰ বস্তু খায়ও তাহাঁতৰ আমনি লাগে। সেইবাবে আলু পৰা একেবাৰে সিম্পলকৈ বনাব পাৰি। আলু টিক্কি বুলি কয়, এনেদৰে বনাই খুৱাব পাৰিব। এতিয়া ইয়াতে মই চাউলৰ গুৰি 2 চামুচ দি দিছো। তেতিয়া মচমচীয়া হ'ব টিক্কিটো খাবলৈ। এতিয়া এই চাউলৰ গুৰিখিনিও মই ভালকৈ সানি লৈছো ধুনিয়াকৈ। চাউলৰ গুৰি দিলে মচমচীয়া হয়। এতিয়া এনেদৰে সৰু সৰু বল কৰি আকৌ মই হাতেৰে ঘিলা পিঠা কৰাৰ দৰে চেপেটা কৰি লম। এইদৰে চেপেটা কৰি লৈছো। একেবাৰে সহজ, খাবলৈও ভাল লাগে গধূলি সময়ত। আকৌ মই এনেদৰে এখন প্লেটত কৰি গৈছো। এইখিনি এতিয়া তেল অকনমান লৈ তাতে ফ্ৰাই কৰিব লাগিব ৰঙচুৱাকৈ। এয়া মই এখন পেনত তেল গৰম কৰি থৈছিলো আৰু তাতে এটা এটাকৈ মই এতিয়া ৰঙচুৱা হোৱাকৈ ভাজিম। দেখিবলৈ ঘিলা পিঠাটোৰ দৰে লাগিছে। ইচ্ছা কৰিলে আমি ইয়াৰ বেলেগ শেপো দিব পাৰো। ওভেল শেপতো বনাব পাৰি, কিন্তু মই এইদৰে বনালো অলপ সৰু সৰুকৈ। এতিয়া এইখিনি ৰঙা হোৱাকৈ মই ভাজিম, ইলুটি হিলুটিকৈ টানকৈ অকনমান ভাজিব লাগিব। লগত খাবৰ বাবে মই বিলাহী চাটনি বনাই লৈছো আৰু পদুনা চাটনি, পদুনা ধনিয়া সকলো মিলাই জলকীয়া দি চাটনি বনাই ললো। তেতিয়া আৰু ভাল লাগে টিক্কিটোৰ লগত খাবলৈ। আকৌ এই টিক্কিখিনিকে আমি চাট হিচাপেও খাব পাৰো। ইয়াতে দৈ আৰু অকনমান টমেটো সস এইবিলাক দি দিলেই, আৰু ধনিয়া গুৰি, ধনিয়া পাত, পদুনা পাত এইবোৰ যদি আমি কাটি ওপৰত দিওঁ আৰু অকনমান ভুজিয়া ছটিয়াই দিওঁ, তেতিয়া সেইটো চাট হৈ যাব, টিক্কি চাট। সেইখিনি কৰাকে নাই আৰু একদম সিম্পলকৈ এইভাগেই বনাইছো আৰু সেই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো। খাবলৈ গধূলি সময়ত খুব ভাল লাগে। অলপ মচমচীয়াকৈ, অলপ টানকৈ ভাজিব লাগে। এয়া হৈয়ে গৈছে মোৰ। ধুনীয়াকৈ মই উল্টিয়াই দিছো দুইফালে। এতিয়া এখন প্লেটতে মই এটা এটাকৈ ধুনীয়াকৈ গোটেইকেইটা টিক্কি উঠাই লৈছো। ইয়াতে ইচ্ছা কৰিলে প্লেটখনৰ ওপৰত এখন টিস্যু পেপাৰো দিব পাৰি, কিন্তু টিস্যু পেপাৰখন দিলে তেলটো শুহি লয় ঠিকে, কিন্তু অকণ কোমল হৈ যায় টিক্কিটো। সেইবাবে মই টিস্যু পেপাৰ ইউজ কৰা নাই। এয়া ধুনীয়াকৈ মই তুলি লৈছো। এতিয়া মই চাটনি বনাই লৈছিলো, বিলাহী আৰু ধনিয়া পদুনাৰ চাটনি, তাৰ লগতে সাৰ্ভ কৰিছো। লৰাই খাই খুব ভাল পালে। আপোনালোকেও বনাই এনেদৰে খাব গধূলি সময়ত।